ভয়ংকৰ বান পৰিস্থিতিৰ আজি দ্বিতীয়টো দিনত আজি আমি উপস্থিত হৈছোঁ যমুনামুখৰ অতিকৈ ভিতৰুৱা অঞ্চল ডেকেৰুৱা গাঁৱত। আৰু ডেকেৰুৱা গাঁৱৰ সামগ্ৰিক পৰিৱেশ মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডেকেৰুৱা গাঁও আৰু এই ডেকেৰুৱা গাঁৱত বৰ্তমান এককাল পানী পৰ্যন্ত ইতিমধ্যে বৈ আছে আৰু বহু লোক ইতিমধ্যে ঘৰতে আবদ্ধ হৈ আছে বুলি ইতিমধ্যে আমাক স্থানীয় ৰাইজে জানিবলৈ দিছে। আৰু এয়া হৈছে যমুনামুখৰ ডেকেৰুৱা গাঁও। আৰু ক'ব লাগিব যে ডবকা ৰাজহ চক্ৰৰ এনেকৈ অধিকাংশ গাঁও এতিয়া পানীৰ তলতে আছে আৰু যাৰ বাবে বহু সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ। আৰু এই যি দ্বিতীয়টো দিনত চৰকাৰৰ পৰা কেনেদৰে সঁহাৰি পাইছে সেয়া আমি আজি জানিবলৈ উপস্থিত হৈছোঁ ডেকেৰুৱা গাঁৱত। মোৰ সৈতে ইয়াৰে কিছু ৰাইজ আছে, বানাক্ৰান্ত ৰাইজ, মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, কি পাইছে আপোনালোকে যিহেতু দুদিন আজি বৰি দিলে বানপানীত, কেনেকৈ আপোনালোকৰ? আজি বানপানী আমাৰ ইয়াত 3 দিন হ'ল। 3 দিনৰ ভিতৰত মানে আমাৰ সহযোগিতা আমাৰ এডিচি বাইদেউ বা ডিচি বাইদেউ, এছপি বাইদেউ, এছপি ছাৰ তেখেতসকলে আমাৰ যমুনাখৰ অচি ছাৰৰ নেতৃত্বত মানে য'ত পানী হৈছিলে সেইখিনি জেগাত চলিঙত পাৰ হ'ব নোৱাৰে যমুনাখৰ এৰিয়াত সেইখিনি নৌকাৰ ব্যৱস্থা কৰিছে, ট্ৰেক্টৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ অৱস্থা কি হ'ল, আজি 3 দিন আগত মানে চৰকাৰে চাউলৰ ব্যৱস্থাটো কৰি দিলে, 3 কিলো চাউল দি দিলে, সেইকাৰণে চাউলৰ কাৰণে আমি অসুবিধা পোৱা নাই। বৰ্তমান অৱস্থাত ফ্লাডে যিবিলাক মানুহ ঘৰ চৰ ডুবিছে সেইবিলাক মানুহে নিৰাশ্ৰয় ল'বৰ কাৰণে মানে ওখ জেগাত বিচাৰিছে। ওখ জেগাত যোৱাৰ পিছত সিহঁতে তেৰপালৰ অভাৱ হৈ আছে আৰু পোহনীয়া গৰু ছাগলী এইবিলাকৰ মানে খাদ্যৰ অভাৱ হৈ আছে। আৰু আমি বৰ্তমানে চৰকাৰৰ পৰা একো পোৱা নাই। এইখিনিলৈকে আমি আজি 3 দিন হৈ গ'ল, এতিয়ালৈকে আমি চৰকাৰৰ পৰা বৰ্তমান আপোনালোকৰ এই যে কেইটা দিনত আপোনালোকৰ মূল সমস্যাটো কি হৈ আছে? সমস্যাটো বৰ্তমান অৱস্থাত আমাৰ পশু খাদ্যৰ অভাৱ হৈ আছে আৰু মানুহবিলাকৰ যিবিলাক মানে তেৰপালৰ কাৰণে অভাৱ হৈ আছে। মানে চাউলটো যিহেতু যেনেকুৱা কিবা এটা আছে মানুহৰ খাব পাৰিলে হয়, হ'লে য'ত বনাব তাত চৌকা নাই বা খৰিৰ অভাৱ, গেছৰ অভাৱ, তেৰপালৰ অভাৱ। মানে মানুহ ওখ জেগাত অকণমান মাথাউৰি চাতে ৰাস্তাৰ য'ত ওখ জেগা আছে এইখিনি মানুহ ৰৈ আছে। এইখিনি আমাৰ বেছি ইয়াতে বহুতো দেখা গৈছে যে ঘৰতে আবদ্ধ হৈ আছে। ঘৰতে যিবিলাক মানুহ ঘৰত আবদ্ধ হৈ আছে আপোনালোকে দেখা পাইছে, এইবিলাক মানুহৰ মানে নৌকাৰ ব্যৱস্থা নাই, যিহেতু আমাৰ ইয়াত নৌকাই নাই। আৰু যিখিনি এৰিয়াত সোমাইছে সেইবিলাক এৰিয়াত মানে নৌকাৰ ব্যৱস্থাটো নাই, নৌকা আনিবলৈ সুবিধা নাই। সেইকাৰণে মানুহবিলাকক এতিয়া আমি কলগছ বনাই, কলগছৰ বুৰত বনাই মানে মানুহবিলাক উদ্ধাৰ কৰি আছোঁ। আমাৰ ইয়াৰ স্থানীয় যিবিলাক আমাৰ ল'ৰা আছে বা আমাৰ যিবিলাক সংগঠনৰ ল'ৰা আছে সেইবিলাকে মানে উদ্ধাৰ কৰি আছে। আৰু আপোনালোকে দেখা পাইছে, আপোনালোকৰ সহযোগিতাত কামখিনি আমি কৰি আছোঁ। আৰু এতিয়া বৰ্তমানে আমাৰ ল'ৰাই দুজন পঠাইছোঁ এইটো ঘৰত, মানুহবিলাক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। সেইকাৰণে মানুহবিলাক আমি পঠাইছোঁ, মানুহবিলাক উদ্ধাৰ হৈ আছে। আৰু এজন লোক আছে, কথা পাতিম। কি ক'ব, বৰ্তমান পানী পানী বাঢ়ি আছে নে কমি আছে? বৰ্তমানতো পানী বাঢ়ি আছে, কিন্তু আমাৰ বহুত মানুহবিলাকৰ অসুবিধা হৈ আছে। ইতিমধ্যে তেওঁ ক'লে আপোনালোকক চব কথা, আৰু তেওঁ যোনখিনি অভিযোগ দিলে সেইখিনিয়ে আমাৰ একমত হৈ আছে। হয়, এয়া আছিল যমুনামুখৰ ডেকেৰুৱা গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া। আৰু তেওঁলোকে এটাই কথা কৈছে যে বৰ্তমান তেওঁলোকে নিজৰ খাদ্যতকৈ তেওঁলোকৰ যিসমূহ ঘৰত থকা পশুধন আছে আৰু এই পশুধনৰ খাদ্যত লৈ তেওঁলোক চিন্তিত হৈ পৰিছে। আৰু এক প্ৰকাৰ ক'ব লাগিব গ'লে যি ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 20খনতকৈ অধিক গাঁও বৰ্তমান জলমগ্ন হৈ আছে। আৰু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে সুব্যৱস্থা পোৱাৰ বাবে আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।